প্ৰথমতে আপোনালোক সকলোকে মই ধন্যবাদ জনাইছোঁ মোক এই সন্মানৰ উপযোগী বুলি ভবাৰ বাবে। মই ধন্যবাদ জনাব বিচাৰিছোঁ মোৰ ঘৰখনৰ বিশেষকৈ মা, তাৰপিছত ৰহা মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়কে আদি কৰি সমগ্ৰ শিক্ষাগুৰুসকললৈ, বিশেষকৈ আমাৰ অসমীয়া বিভাগৰ শিক্ষাগুৰুসকল। এই ক্ষেত্ৰত মোক বিশেষভাৱে যদি মই এই ফলাফলত মই জয়লাভ কৰিব পাৰিছোঁ, তেনেহ'লে মই ডক্টৰ নন্দিতা গোস্বামী বাইদেউৰ কথা ক'ম। বাকী সকলোৱে সহায় কৰিছে, কিন্তু তেখেতে যি মোক মনোবল দিয়ে, সেইখিনিৰ পৰা মই বহুত পৰিকল্পনা ভৱিষ্যত মোৰ MA পঢ়াৰ ইচ্ছা আছে। আমি জয়তে আমি ধন্যবাদ আৰু ওলগ জনাইছোঁ ৰহা মহাবিদ্যালয়ৰ অধ্যক্ষকে আদি কৰি অসমীয়া বিভাগৰ সমূহ শিক্ষাগুৰুসকলক, লগতে মহাবিদ্যালয়ৰ বাকী শিক্ষাগুৰুসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি পঢ়ি অহা বিদ্যালয়খনৰ পৰা জবা মেধিয়ে যিটো সফলতা আনিলে, আমি গাঁৱৰ এগৰাকী ব্যক্তি হিচাপে, আমাৰ পৰিয়ালৰ সম্বন্ধৰ এগৰাকী ছোৱালী হিচাপে আমি অতিশয় আনন্দিত হৈছোঁ, গৌৰৱান্বিত হৈছোঁ। আৰু জবাই গুৱাহাটী ইউনিভাৰ্চিটি অৰ্থাৎ গুৱাহাটী বিশ্ববিদ্যালয়ৰ 5 নম্বৰ ৰেংকৰ ভিতৰত শীৰ্ষস্থান লাভ কৰি প্ৰথম বিভাগৰ প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হৈ যি গৌৰৱ কঢ়িয়াই আনিছে, ই ৰহা মহাবিদ্যালয় নহয়, সমগ্ৰ ৰহাবাসী আৰু অসমৰ কাৰণে এটা অতিকৈ গৌৰৱৰ বিষয়। আমি এই গৌৰৱটোক সদায় থাকিম, কিয়নো জবাৰ যি শিক্ষা জীৱনৰ শৈক্ষিক যাত্ৰা যেন আৰু উত্তৰণ ঘটক, আৰু আগুৱাই যাওক, আমি তাকেই কামনা কৰিম। পূবখৰা গাঁও ববৰাতি মধুপুৰ ৰঙালী বিহু উৎসৱ উদযাপন সমিতি আৰু পূবখৰা গাঁও সেউজ সাধনা শিল্পী সমাজে শৈক্ষিক সাংস্কৃতিক দিশত আমি যিখিনি অগ্ৰগণী ভূমিকা কৰিছোঁ, যিখিনি কষ্ট কৰিছোঁ বা আমাৰ কৰ্মকৰ্তাৰে যি চিন্তা কৰিছে, তাৰ ফচল জবা মেধিয়ে দেখুৱাইছে বুলি ভাবোঁ। এই দৰিদ্ৰ পৰিয়ালটো, এই দৰিদ্ৰ ঘৰখনলৈ হেঙাৰ যেন নহয়, শিক্ষাৰ ক্ষেত্ৰত যেন কোনো হেঙাৰ নহয়, তাক প্ৰমাণ কৰি দেখুৱালে জবা মেধিৰ মাক দেউতাকে অশেষ কষ্ট কৰে। ৰাতিপুৱা, আজি দেউতাক নাই, ৰাতিপুৱাই দিন হাজিৰা কৰিবলৈ গৈছে, মাকো দিন হাজিৰা কৰিবলৈ আজি নগ'ল। কিন্তু এদিন দিন হাজিৰা কৰিবলৈ নগ'লে ঘৰখনৰ আৰ্থিক অনাটনে, দৰিদ্ৰতাই দেখা দিয়ে। হয়তো এমুঠি ভাত কাপোৰৰ কাৰণে অলপ হাহাকাৰ হয়। আমি জবাৰ যি সাফল্য, ৰহা মহাবিদ্যালয়ত যি গৌৰৱ কঢ়িয়াই আনিছে, ৰহা মহাবিদ্যালয় গৰিমামণ্ডিত ঐতিহ্যপূৰ্ণ এই উচ্চ শিক্ষা অনুষ্ঠান ৰহা মহাবিদ্যালয়ত যি গৌৰৱ কঢ়িয়াই আনিছে, তাৰ বাবে পুনৰবাৰ ৰহা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বেদ কুমাৰ চলিহা আৰু অসমীয়া বিভাগৰ সমূহ শিক্ষাগুৰুসকল আৰু মহাবিদ্যালয়ৰ অন্যান্য বিভাগৰ শিক্ষাগুৰুসকল আৰু বিশেষকৈ নন্দিতা গোস্বামীক একাৰণে ধন্যবাদ জনাব লাগিব। জবা মেধি এই উত্তৰণৰ ক্ষেত্ৰত, এই সফলতাৰ ক্ষেত্ৰত নন্দিতা গোস্বামীয়ে যিখিনি তৎপৰতা দেখুৱালে, আমি পৰিয়ালৰ ব্যক্তি হিচাপে বা গাঁৱৰ এগৰাকী মানুহ হিচাপে আমি নন্দিতা গোস্বামীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই জয়যাত্ৰা ৰহা মহাবিদ্যালয় সদায় অক্ষুণ্ণ থাকক, ব্ৰহ্মপুত্ৰ বৰাকৰ দুই পাৰ জীপাল কৰি তোলক, আমি তাকেই কামনা কৰিছোঁ। আৰু জবা মেধিৰ যি উত্তৰণ, এই উত্তৰণত আমি সদায় আনন্দিত হৈছোঁ আৰু জবা মেধিৰ উত্তৰতো কামনা কৰিছোঁ, উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। গাঁৱৰ কাৰণে যেন এগৰাকী শিক্ষাৰ ক্ষেত্ৰত মাইল খুঁটি হওক, তাকেই কামনা কৰিছোঁ। হয়, ইতিমধ্যে আপোনালোকে গম পাইছে যে সদ্য ঘোষিত 2026 বৰ্ষৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ষষ্ঠ ষাণ্মাসিক পৰীক্ষাৰ ফলাফলত আমাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ এগৰাকী ছাত্ৰী অধিক কৃতিত্বৰ উত্তীৰ্ণ হৈছে। তেওঁ 9.13 CGPA লাভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ টপ 5ৰ ভিতৰত 1 নম্বৰ ৰেংকত আহিছে, অৰ্থাৎ তেওঁ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰিছে। নিঃসন্দেহে আমাৰ মহাবিদ্যালয়, আমাৰ অঞ্চল, আমাৰ অসমীয়া বিভাগ সকলোৰে কাৰণে এইটো এটা গৌৰৱৰ বিষয়। ছাত্ৰীগৰাকীৰ মেধাৰ আমি উমান পাইছিলোঁ, সেইমতে বিভাগৰ তৰফৰ পৰা তেখেতক বিশেষ যত্ন লোৱা হৈছিলে আৰু শেষত তেখেতে এই ফলাফল অতি উন্নতৰে প্ৰদৰ্শন কৰিছে। আমাৰ মহাবিদ্যালয়ৰ ইতিহাসত এইটো এটা গুৰুত্বপূৰ্ণ দিশ বুলি আমি বিবেচনা কৰিছোঁ। ইতিমধ্যে বহু ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন বিভাগৰ পৰা এনেকুৱা ধৰণৰ পৰীক্ষাত প্ৰথম শ্ৰেণী লাভ কৰিছে, কিন্তু ইমান অধিক সংখ্যক CGPA লাভ কৰি প্ৰথম শ্ৰেণীৰ প্ৰথম তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ টপ 5ৰ ভিতৰত প্ৰথম ৰেংকত অহা নাছিলে। গতিকে আমি এই মুহূৰ্তত জবামণি মেধিলৈ মহাবিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। তেওঁ অনাগত দিনত আমি ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু এই ক্ষেত্ৰত তেখেতৰ শৈক্ষিক জীৱনত যদি কিবা সহযোগিতা আমাৰ পৰা বিচাৰে, আমি নিশ্চয় প্ৰদান কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ। ধন্যবাদ।